কেনেবাকে যদি মই ভবা মতে ধুনীয়াকে চব হৈ যায় তেতিয়াহ'লে আৰু সৰুপোনাৰ জীৱন জয় জয় মই মাটি সম্পত্তিয়ে নধৰা হ'ব। বিয়াখনো এটকাও খৰচ নকৰাকে হৈ যাব। সৰুপোনা 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 কি হ'ল মা, ইমানকে টেটু ফলা দি আছ যে? মই ওলাই আছো আকৌ যাবলৈ। অকল লোকৰ বিয়াবোৰে খাই ফুৰিলে হয় নি? মই জীয়াই থাকোঁতে তোৰ বিয়াখনো চকুৰ আগতে ধুনীয়াকে পাতি থৈ যাওঁ বুলি ভাবিছো। বিয়া? হাতত টকা এখন নোহোৱাকে মই বিয়া খাবলৈ যাব ওলাইছো। এনেই ফ্ৰীতে খাই আহোঁগে বুলি প্ৰেজেণ্ট চেজেণ্ট নিদিয়াকে আপুনি আকৌ বিয়া পতা কথা কৈছে। বিয়া খাবলেই হওক বা পাতিবলেই হওক নিজে এই কানাই বুঢ়ীৰ হিচাপ মতে অকল মেথাটোহে লাগে। ঢাৰি তলতে টকা 500 এটা আছে। ঘূৰি আহোঁতে বাবুলালৰ মণিহাৰী দোকানত সোমাই চিটি গল্ডৰ নেকলেছ এডাল লৈ আহিবি। 600-700 মান টকীয়া। বাকীকেইটা পিছত দিম বুলি কবি। যা পাটনা, আজি সেই কুকুৰটোক নেৰিছো মই। দৰকাৰ হ'লে জেললৈ যাম, হ'লেও তাক আজি মই চফা বনাইহে এৰিম। আবে কুকুৰৰ কাণ্ড চোৱা, ঠেং দাঙি শুই আছে। চালা, ইমান ধুনীয়াকে ক'লো পটাপট ওলা বুলি, এয়াহে। পাটনা পালাহিয়ে নে ইমান জল্দি? অ' পাটনাৰ, মাথাটো বেয়া গৰম হৈ আছে বে। আৰু চেও ধৰি নাথাকিবা, ওলোৱা জল্দি, নহ'লে অকলে গুচি যাম এতিয়া। গাড়ীখন যে নাই, দেউতাই ক'বালৈ লৈ গ'ল। আজি মুঠতে কুকুৰক দৌৰি দৌৰি গৈ হ'লেও ধৰিহে এৰিম মই। পাটনাৰ হৈছে কি আচলতে? কথাটোতো কোৱা। তুমি মুঠতে মনে মনে আহি থাকা। বিপদৰ সময়ত গাড়ীখনো নাপালো। কপাহতলী গাঁৱত যে বিয়াখন হৈছে তালৈ যাম আমি এতিয়া। বিয়া খাবলৈ? তাকো এনেকে ইমান খঙত? আহিলে নহয় ফোনটো। এইজনীয়ে ফোন কৰি কৰি আমনি পাবগে চাগে এতিয়া। অ' হেল্ল' জান, কোৱা। জান? এইটোৱে মানে আকৌ ছোৱালী পতালে? তুমি কেনেকে আহি আছো বুলি ক'লে হ'ব নি? গ'লগৈ কেতিয়াবা। তুমি আহিয়ে থাকা। সি ৰৈ থাকিব নি তুমি আহিবা বুলি? কি? কুকুৰটোক আজিও লগ নাপালোগে মানে? আজি নহ'লে কি হ'ল? এদিন নহয় এদিন তাক ধৰিমেই যেনেকে হ'লেও। হ'ব দিয়া এতিয়া। হ'ব দিয়া এতিয়া। লগৰ কেইজনীয়ে ভাত খাবলৈ মাতি আছে মোক। মই গৈ খাই লওঁগে বাৰু। আৰু চেলফিও মাৰিবলৈ আছে। লাষ্টত গৈ গৈ সেয়াহে হ'লগে ন? আজিকালি মোৰ পৰাও কথা লুকুৱাই পাৰ্টনাৰে। কেতিয়ানো গাৰ্লফ্ৰেণ্ড পতাই, কেতিয়ানো জান বনাই পেলালে মই পাত্তাই নাপালো। এই পাটনাৰ, এতিয়া সেইবোৰ কাটিং চাটিং নহয় বে। কম ৰ'বা, কেতিয়া পতালো। কিন্তু এতিয়া প্ৰব্লেমটো বেলেগ জানানে পাটনাৰ? লাইফত প্ৰথমবাৰ ছোৱালী এজনী সঁচা সঁচিকে ভাল পাইছোঁ বে। হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ে। না চাকৰি আশাত ভাল পাইছোঁ, না টকা পইচাৰ আশাত। আৰে প্ৰব্লেমটো কি হৈছে কি সেইটোতো কোৱা। কোনোবা মক্কেল কুত্তা এটাই তাইক বৰ বেয়াকে ডিষ্টাৰ্ব দি আছে দেই পাটনাৰ। তাই আজি বিয়া এখনলৈ গৈছিলে। কুত্তাটোৱে তাইক পিছা কৰি কৰি বিয়াখনলৈ ওলালেগে। সেইকাৰণে তাই মাতি আছিলে। আচ্ছা, সেইটো কথা। হায়াৰ ছেকেণ্ডেৰীত পঢ়া মাল পতাই চাতো। এইটো বয়সত ছোৱালীবোৰৰ এইটো প্ৰব্লেম থাকেই। টেনশ্যন নল'বা, মই আছোতো, চব ঠিক হৈ যাব। গাঁওবুঢ়া ঘৰত ন খায়ে আজিলৈকে পেট থেউ বেউ লাগি আছে। বিয়া খাবলৈ যাবলৈ দৰকাৰ নাই। এনেও এইখিনিত বহি থাকিলে বিয়াখন চোৱা আধা আধি হৈয়ে যায়। খোৱাটো ঘৰত খাই দিলেই হয়। পুতুককে গৈ মাক নেকলেছডাল দি থৈ আহোঁগে। মালটো তাতেই আছে নহয়। আকৌ যাম বিয়া ঘৰলৈ। নেৰিছো আজি বাপেকে। এই শ্ৰীকালি, কি হ'ল? বৰ সোনকালে গুচি আহিলি যে? নে খানাটো সৰহকৈ ভৰাই লৈ টাংকি খালী কৰিবলৈ আহিছ ঘৰলৈ? এই বুঢ়াটো যে গছৰ তলত বহি থাকে দিনৰ দিনডাল কাম নাইকিয়া। কি কাৰণে মোক শ্ৰীকালি বুলি মাতে জানো? অঁ আহিলোঁ। মোৰ নাম এটা আছে নহয়, সৰুপোনা বুলি। সেই বুলি মাতিলেই হ'ল দেখোন। কি শ্ৰীকালি টিকালি কৈ থাকে। খঙে উঠিলে সেইডালে। তোক দেখিলেই কিবা কালিকা লাগে। নামটো নিজে নিজে পেটৰ পৰা ওলাই আহে আকৌ মুখলে। তোক আৰু এটা নাম দি থৈছো ঔ, নালিয়া। কাৰণ এই সদাবুঢ়াই মানুহ দেখিলেই চিনি পায়। মই জানো তই যে উপৰি শান্তশিষ্ট, ভিতৰি মহা দুষ্ট। বা একেবাৰে সোণৰ নেকলেছডালৰ গোটেই লাগিছে। চাহ আকৌ এডাল সৰুপোনা। সোণতকৈ কোন গুণে কমটি বাৰু? যিহে জিলিকনি মাৰিছে। 750 টকা বুলি কৈছিলে। ধেমালি নি? ময়ো কমটি নহয়। কমাই 400 টকাতে লৈ আনিলো বাপেকে। মই জানিছিলোৱেই তই যে সদায় কমটি দামতো ভাল বস্তু আনিবলৈ জান বুলি। এইডাল সোণ কি হিয়া বুলি ক'লেও বিশ্বাস কৰিব মানুহে। হেৰা, চাহ একাপ দিয়া আকৌ। দুপৰীয়া এইটো সময়ত চাহ একাপ নেখালে বৰ বেয়াকে টোপনি ধৰে অ'। শুই থাকিলেও তুমিয়ে গালি দিবা। চাহ একাপ দিয়া। পুতেকৰ কাৰণে হ'লে একেবাৰে স্কুলৰ পৰা আহি পোৱা আগতেই ভাত পানী সজাই থয়। পুতেকে ভাল পোৱা ধৰণে আলু চালু ভাজি। ইফালে মানুহজনে ইয়াত চাহ একাপৰ কাৰণে লাগি আছে অথনিৰ পৰা। নাই খবৰেই নাই। শুনিছেই নে নাই শুনা জানো। হেৰা দিয়া আকৌ চাহ একাপ। অথনিৰ পৰা টেটু ফলা দি আছো নহয়।
শুনিয়ে পোৱা নাই নে? নুশুনা ফেকশ্যন ধৰি আছা? কাণৰ কাষতে আহি যে ইমান ডাঙৰকে চিঞৰি দিছে, মই ক'লা নি? হে? ক'লা নহয়? তেতিয়াহ'লে কোৱাচোন, অথনিৰ পৰা কেইবাৰ খুজিলোঁ মই চাহকাপ? কেইবাৰ চিঞৰিলেনো? এতিয়াহে চিঞৰিছে এবাৰ কাণৰ কাষত আহি। দিছোঁ ৰ'ব, বহি থাকক। খকে ধৰিছে চাহ খোৱা। আকৌ চাহকাপ আনি সেইখিনিতে লাগি ধৰিলে। মাথাটো গ'লেই নে কিয়েই নে জানো এই চবৰ। হেৰা, চাহকাপ দিবানে নে নেখাওঁৱে আজি চাহ? এই লগ হেৰ' খাই লওক। কথা এটা গম পাই নাই? যোৱাকালি এই দোকানী পূজা ঘৰত কেইদিনমানৰ আগত যে মাক মৰিছিলে, ক'ৰবাৰ পৰা মানুহ দুজন আহিছিলে বোলে কালি ৰাতি। তাৰপিছত কি হ'ব আৰু, মাক নোহোৱা ছোৱালী নহয় জানো বেচেৰীজনী। সত্যানবৰ চকুত পৰিছে, ভেটি মাটি খেতি মাটি গোটেইবোৰ কমটি দামত দি দে বুলি বৰ জোৰ কৰি আছিলে বোলে হেৰ'। বৰ ডাঙৰ কথা হ'ল দেখোন। তো শুনিলে ভয় লগা কথা। পেটুৱাহঁতে সময়মতে গৈ ওলালে বুলিহে। কিবা এটা দৰকাৰত গৈছিলে হেনো ভাই ককাই দুটা, নহ'লে ছোৱালীজনীৰ অৱস্থাই কিবা হ'লহেঁতেন আৰু কালি ৰাতি। মই এপাক গৈ আহিব লাগিব ননৰ মাকৰ লগতে। যি কি নহওক মাত এষাৰ লগাই থৈ আহিমগৈ হেৰ' ছোৱালীজনী মৰম চমকে। শিকায়ো থৈ আহিব লাগিব পাই। ক'ৰবাত ভাল পোৱা চাল পোৱা আছে যদি বিয়াখনকে সোনকালে পাতি লৈ এইটো ভেটিতে থকা ব্যৱস্থাটো কৰি লওক। ধেত তেৰিকা, এই গুটিটো সোনকালে ডাঙৰ হোৱা হ'লে বৰ বেয়া সুবিধা এটা গ'লগৈ দেই হাতৰ পৰা। খেতি মাটিয়ে ভেটি মাটিয়ে কমটি সোপা আছেনে সিহঁতৰ? গোটেইটো ৰজা হৈ খাবলৈ পাৰিলেহেঁতেন। নিজৰখিনিতো আছেই। ঘৰখনত থাকিবলৈ ভয় লগা নিচিনা হৈছে। কাক ক'ম, কোনেনো কি কৰি দিব মোৰ কাৰণে? চবেই মানুহবোৰ দিনতে আহি আহি খবৰ লৈ যায়হি। কোনেনো মোক ৰাতি সদায় ৰখীয়া হৈ দিবহি? দোকানখনো নাই, খঙৰ ভমকতে জ্বলাই পেলালোঁ। এটকা উপাৰ্জন কৰিবলৈ অসুবিধা। কি যে হ'ল মোৰ জীৱনটো। ভাল বিশ্বাস কৰিব পৰা কোনো মানুহেই নাই। খেতি মাটিখিনিতে এতিয়া ধুনীয়াকৈ খেতি কৰি অন্ততঃ কিবা এটা ওলালেহেঁতেন। ইমান সোপা মাটি বাৰী থাকিলেনো কি হ'ব? মই অকলশৰীয়া ছোৱালীজনীয়ে কিনো কৰিব পাৰোঁ? পূজা, পূজা, আছনে ঘৰত? খুৰীদেউহেঁত আহিছে, আহক আকৌ বহকহি, তাতে থিয় হৈ আছে যে। ভিতৰত নবহোঁগৈ আৰু দে, ইয়াতে বহু বান্দাতে ধুনীয়াকৈ ৰ'দ পৰি আছে। মই হে ওলাইছো বোৱাৰী ঘৰলৈ, ঐ ৰাম চিটি গল্ডৰ নেকলেছডাল লৈ আহে। ভেটি দিয়া মাটি দিয়া, মাটি দিয়া ভেটি দিয়া, ঐ ৰাম পূজাকে বোৱাৰী কৰিম হে। এই কানাই বুঢ়ীয়ে ডাঙৰটো পুতেকক ধনী নকৰিলেও কি হ'ল? মৰা আগত হ'লেও সৰুটো পুতেকক ধনী হোৱা চাইহে মৰিব। তোক কথা এটা কওঁ দেই পূজা, তই হ'লে বেয়া নাপাবি। ক'ৰবাত যদি ল'ৰা চাই ভাল পাই মেলি থৈছ, তেতিয়াহ'লে এতিয়াই বিয়াখন পাতি ল, গাভৰু হৈ থাকোঁতেই। এনেও বিয়াখন পাতিব লাগিবই পিছত হ'লেও। তোৰ দুখবোৰ দেখিহে কৈছোঁ। ঘৰখনত ল'ৰা এটা বৰ দৰকাৰ হৈছে, মতা মানুহ এটা। এতিয়া আনো বুলিলে ঘপকে ক'ৰবাৰ পৰা ল'ৰা এটা আনিতো তই ঘৰত থৈ ল'ব নোৱাৰ। সেইটো কাৰণে কৈছোঁ বিয়াখনকে পাতি ল। এতিয়া নেপাতিনো পাতিবি কেতিয়া? যিটো সময়ত দৰকাৰ হৈছে সেইটো সময়তে পাতিব লাগিব। মই এতিয়া বিয়া বাৰু কথা ভবা নাই খুৰীদেউ। পটককৈ সেইবোৰ সিদ্ধান্ত ল'বও নোৱাৰি নহয়। ঘপকে ক'ৰবাৰ পৰা এটা আনি বিয়াখন পাতি লৈ সোমাই লোৱাৰ পিছত যদি সেইটোৱে বেয়া ওলায় তেতিয়া পিছে? সেইকাৰণে সেইবোৰ অকণমান লাহে ধীৰে ভাবিম। আপোনালোকে দেখিছেই খেতি মাটি ধেৰ আছে। এতিয়া মই অকলে কোনফালে কি খেতি কৰোঁ বাৰু? মোক এতিয়া খেতি কৰিবলৈহে লগ এজন লাগিছিলে। যদি ক'ৰবাত খেতি চেতি কৰিব জনা ভাল বিশ্বাসী মানুহ আছে, তেতিয়াহ'লে সেইজনৰ লগতহে মোক চিনাকি কৰাই দিব। ইমানকণ সহায় কৰি দিলেও যথেষ্ট। এই কিন্তু সেই খাই ঠিক কথা কৈছে দেই, বিয়া পতা কথাটো কৈছোঁ। ঘপকে বিয়াখন পাতি লোৱাৰ পিছত যদি সেইটো বেয়া ওলায়, বিয়া পতাৰ পিছতহে এনেও আচল ৰূপবোৰ ওলাই মানুহৰ। নেলাগে থ, চাই চিতি কৰিবি সেইবোৰ কাম। হ'ব তেতিয়াহ'লে পূজা, তোৰ যি ইচ্ছা। আমি গৈ থাকোঁ এতিয়া। যদি ক'ৰবাত তেনেকুৱা খেতি চেতি কৰা মানুহ পাওঁ তেতিয়াহ'লে মই খবৰটো দিম বাৰু। পাটনাৰ, কুকুৰটোৱে বোলে কালি ৰাতিলৈকে তাইক বিয়া ঘৰত পিছা কৰি আছিলে বে। আৰে পাৰ্টনাৰ, তোমাৰ গাৰ্লফ্ৰেণ্ডজনীকো কৈছোঁ দেই, ইমানেই ডিষ্টাৰ্ব কৰি আছিলেই, গমেই পাইছে। ৰাতিলৈকেনো কেলৈ থাকিব লাগে বিয়া ঘৰত? বিয়া খাই মেলি সোনকালে ঘৰলৈ গুচি গ'লেই হ'ল। আৰে কৈছিলোঁ বে পাটনাৰ সোনকালে যোৱাগে বুলি। সেইটো কথা ক'লেও মোৰ লগত খং কৰি কাজিয়া কৰে। কি ক'বা আৰু? পোৱালি ছোৱালী ভাল পাবা, কাজিয়াটো কৰিবই ন। সেইকাৰণে আমি ইমান সৰু ছোৱালী ভাল নাপাওঁ। নিজেই ভুল কৰিছা। ঠিকেই, সেইকাৰণে চাগে ছোৱালী চাবলৈ গ'লেও মাকে বুঢ়ী ছোৱালীবোৰহে দেখুৱাইগে। ৰাতিপুৱাৰ পৰা ভালকৈ একো এটাই খোৱা নাই, ভোকেই লাগিছে। অকলে অকলে কিনো ভাত খাম, মুখলৈ ভাত এটাও নোসোমাই। গুটিহঁতক খুৰীদেউ কোৱা কথাটোকে চিন্তা কৰি চাব লাগিব লাহে ধীৰে। যদি মোৰ লগতে থাকি দিয়াহি এজন ওলায়, তেতিয়াহ'লে বিয়াখনৰ কথা ভাবিব লাগিব। উপায় নাই। আই মানুহ, পূজা আই মানুহ, আমৈদেউ ওলালেহি নি? আহক ইয়াতে বহেনে ৰ'দতে? আজি ইয়াত নবহো দেই, তোৰ লগত বিৰাট ডাঙৰ কথা এটা আছে। একেবাৰে ভিতৰলৈকে ব'ল। কি ডাঙৰ কথানো আমৈদেউ? পাগলীজনী এজনী মৰম লাগি যায় অ'। এইবোৰ কথা চোতালত কোৱা কথা নহয়, একেবাৰে পাকঘৰলৈকে ব'ল। মিতিৰ কুটুমৰ কথা। তোৰ কাৰণে আজি মই যিটো বস্তু আনিছো,
তই চাগে আকৈয়ে লাগিবি বল বল ধেত তেৰিকা এতিয়াহে মনত পৰিছে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি ময়ো বৰ টেমা গমমূৰীয়া মাইকী মানুহ দেই গুটি বাপেকে ঠিকেই কয় মোৰ মেথাটো গৰম বুলি অথনি পূজাত কাম কৰিবলৈ লগ বিচাৰি ফুৰোঁতে মোৰ নাৰায়ণৰ নামটো এবাৰো মনত পৰিব নালাগে নে সত্য বা পগলা মাথা গমমূৰীয়া ল'ৰা এইটোৰ লগত কাম নহ'ব কিন্তু নাৰায়ণৰ লগত লগ হৈ তাই আকৌ ধুনীয়াকৈ কাম কৰিবলৈ পায় নহয় কওঁ বুলিলে নাৰায়ণ ল'ৰাটোতো বেয়া নহয় যিকণ বেয়া হৈছে এই পগলা সত্য সংগ দুখত পৰিহে বেয়া হৈ আছে শুনামতে পূজাৰ সিহঁত দুটাই দেখোন পইচা কেইটামানো দিবলৈ আছে এইটো সময়তে যদি তাইক পইচাখিনি দি ধুনীয়াকৈ দুয়োটাই মানুহ চানুহ লগাই খেতি বাতিত নামে তেতিয়াহ'লে দুয়োটাই টকা ঘটিব পাৰিব তাইক মই কথাটো ক'ব লাগিব মোৰ কিন্তু কথাবোৰ কিবা সাধু সাধু যেনহে লাগিছে মায়েতো মোক এদিনো এইবোৰ কথা নক'লে ইউ আই সঁচাকৈ তই বৰ আকৈ হৈ আছে দেই সেইকাৰণে লোকৰ মানুহে আহি ঘৰৰ ভিতৰত সোমাই মাটি কাইনীয়া কথা ক'বলৈ পাৰিছে আকৌ মোৰ মৰমৰ সখীজনীয়ে মানে তোৰ মায়ে সেইদিনা গম পাইছিলে নি মৰিম বুলি তোক কৈ থৈ যাবলৈ ভাবিছিলে চাগে পিছত লাহে ধীৰে ক'ম বুলি এইডাল কমটি ডাঙৰ নেকলেছ নে এইডাল বনাবলৈতো বহুত পইচা দৰকাৰ হৈছিলে চাগে এইডাল অকল নেকলেছেই নহয় আই তোৰ মাৰ তোৰ বাপেৰ আৰু আমাৰ বুঢ়া বুঢ়ীহালৰ সপোন আছিলে এইডালক লৈ তোৰ মায়ে আৰু মই কমটি নলে গ'লে লগা সখী আছিলোঁ বুলি ভাবিছ নি নোকোৱা মানুহ নাছিলে আমাৰ মৰম চেনেহ দেখি জ্বলি জ্বলি মৰি গৈছিলে মানুহ ইজনীক মাৰিলে সিজনীয়ে দুখ পাওঁ তেনেকুৱা সখী আছিলে তাই মোক মৰি থাকিলে মৰাজনী দুজনী মাত ফুটু ফুটু হৈছিলেহে যেনে তেনে বুজি পোৱা নোপোৱা হওঁতে দুজনীয়ে কথা পাতিছিলোঁ জাননে যদি মোৰ ল'ৰা হয় যদি তাইৰ ভাগৰ ছোৱালী হয় তেতিয়াহ'লে মোৰ ঘৰলৈ তাইৰ ছোৱালীক মই বোৱাৰী কৰি আনিমেই ইজনীয়ে সিজনী মূৰত ধৰি ধৰি শপত খাইছিলোঁ আজিও মনত পৰে সেইবোৰ দিনলৈ বুকুখন ফাটি যাওঁ কয় আৰু মই যেতিয়া এইষাৰ কথা মোৰ ল'ৰা বাপেকক ক'লোঁ আৰু আমাৰ ল'ৰা বাপেকে হ'বলগীয়া বোৱাৰীজনীৰ কাৰণে মানে তোৰ কাৰণে এই পাট নেকলেছ বনাই থৈ গৈছিলে তুমি একদম টেনশ্যন নল'বা জান একদম টেনশ্যন নল'বা মুঠতে তুমি তাৰ ফটোখন য'ৰ পৰা হ'লেও বিচাৰি মোক দিয়া ফেচবুকে চোৱা খুচৰি মেলি পাবা এখন নহয় এখন তাৰ পাছত তুমি চাই ল'বা না তাক মই কি বিহু দেখুৱাম কথা পাতি গুটিহঁতৰ খুৰীদেৱে ফোন কৰিছে অথনিৰ পৰা একেখিনি কথাকে পেট কৰি আছে শুনি আমনি লাগি গৈছেগৈ কথা পাতি নাই হোৱা যদি সেই চুকটোলৈ গ'লে যা নহ'লে ভঁৰালৰ ভিতৰত সোমাই ল ৰ'বাহা জান 1 মিনিট হ'ল্ড কৰা হেল্ল' খুৰীদেউ কওক ঐ নাৰায়ণ কি হ'ল আজিকালি ফোন এটা নকৰ যে মই কৰিলেও ৰিচিভ কৰিবলৈ ইমান সময় লাগে নে ওচৰত সত্য মাথা গমটো আমনি কৰি আছিলে বিৰাট ধুনীয়া খবৰ এটা দিবলৈ ফোন কৰিছোঁ তোক পতাই থৈ আহিলোঁ বাপেকে সৰু বোৱাৰীজনী লোকে ভয় ভাবুকি দেখুৱাই মুখৰ আগত পতাই মোৰ ষ্টাইলটো যেনিবা অকণমান বেলেগ কিন্তু সিহঁতক যেনেকৈ মাটি ভেটি লাগে মোকো তেনেকৈ মাটি ভেটিয়েই লাগে বেচেৰিয়ে একো এটা ধৰিবই নোৱাৰিলে ঐ ৰাম কানাই বুঢ়ী সৌ টুপু টেকৰ যাহে কলৈ গৈছিলোঁ বুলি নুসুধনি তই মুঠতে আজি তোৰ বিয়াখন মই একেবাৰে খাটাং কৰি থৈ আহিছোঁ কি চিন্তা কৰিব নালাগে এই মায়ে সদায় তোৰ ভালটোকে চিন্তা কৰি আহিছোঁ আৰু ককাইৰতকৈ এখাপ কেনেকৈ তোক ওপৰত থওঁ মই সেইটোহে চিন্তা কৰোঁ কাইলৈ ওলাবি তোৰ হ'বলগীয়া ঘৈণীয়েৰ লগত চিনাকি কৰাই দিমগৈ কি হ'লেও পকেটত 1 পইচা নোহোৱাকৈ তই যে মোৰ বিয়াখনৰ কথা চিন্তা কৰি দিমা পকেটত 1 পইচা নাই কাৰণেইতো এইখন বিয়াৰ কথা চিন্তা কৰিছোঁ বিয়াখন এবাৰ হৈ যাবলৈ দে তাৰপিছত তই ৰজা জয় জয় মই সঁচা মাৰৰ কথা অলৰ ৰচৰ শিলৰ খুটি নেজান নি খুৰীদেউ বাৰু কথাটো ঠিকেই কৈছে কাইলৈ পূজা বাইদেউৰ ঘৰলৈ পাক এটা মাৰিব লাগিব খুৰীদেউ আহিম বুলি কৈছে কথাখিনি তাতে ধুনীয়াকৈ পাতি ল'ম তাৰ ঘৰলৈ যোৱা কথা কৈছা কাইলৈ প্ৰভু আপোনাৰ হ'ল নি কথা পাতি মই আকৌ ভাবিছিলোঁ ভঁৰালৰ ভিতৰত টোপনিয়ে গ'লাগে নেকি নক'বা দেই পাটনা মাথাটো বৰ বেয়াকৈ গৰম কৰি দিছে এজনীয়ে কাইলৈ পূজা বাইদেউৰ ঘৰলৈ পাক এটা মাৰিম বুলি ভাবিছোঁ গুটিহঁতৰ খুৰীদেউ যাব সময় পালে ওলাবা পাক এটা মাৰিবলৈ তোমাৰ আকৌ আজিকালি কথা পাতি থাকোঁতেই সময় নহয় এই মজা তেতিয়াহ'লে মোৰো কাইলৈ সেইফালে যাবলগীয়া আছিলে দুয়োটা একেলগতে যাম তাইক আমনি কৰি থকা সেই কুকুৰ পোৱালিটো নাম্বাৰটো চিনাকি ওলাইছে লোকেশ্যনটোও বিচাৰি পালে ফটোখন বাৰু এতিয়ালৈকে বিচাৰি পোৱা নাই কাইলৈ মানে কিন্তু পাই যাব লাগে লোকেশ্যনটো কি আচৰিত গুটিহঁতৰ ঘৰৰ ওচৰে পাজৰে বে মজা তেতিয়াহ'লে দুয়োটা একেলগে গৈ পূজা বাইদেউৰ ঘৰতো এপাক সোমাম তাতে সত্যান্তকো যেনে তেনে হ'লেও বিচাৰি উলিয়ামেই কাইলৈ